ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ সকলো অৰ্হতা অথবা উপাদানেই আছিল অসমীয়া ভাষাৰ। আছিল গৌৰৱোজ্জ্বল সোণালী ইতিহাস। মৌখিক আৰু লোকসাহিত্যৰ সোণসেৰীয়া সম্ভাৰেৰে ভৰপূৰ অসমীয়া ভাষাৰ আছে প্ৰায় ১,৫০০ বছৰীয়া লিখিত প্ৰামাণিক সমল আৰু ইতিহাস। আছে উচ্চ মানৰ সাহিত্য, ভাষাৰ স্বকীয়তা। আৰু এই সকলো সমল উপাদানৰ প্ৰামাণিক তথ্য লাভৰ পিছত অৱশেষত অসমীয়া ভাষাক দিয়া হ'ল ধ্ৰুপদী ভাষাৰ মৰ্যাদা। পিছে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰাপ্তিয়ে কেনেদৰে লাভান্বিত কৰিব অসমীয়াৰ লগতে ভাষা সাহিত্যক? অন্যান্য সুবিধা কিছু আছেই। এইটো স্বীকৃতি পোৱাৰ পিছত দুটা আন্তৰ্জাতিক বঁটা চৰকাৰে ঘোষণা কৰিব পাৰে। বিভিন্ন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে, তাত তেওঁলোকে প্ৰফেশ্যনেল চেয়াৰ বনাব পাৰে, যাতে অসমীয়া ভাষাৰ ওপৰত চৰ্চা হয়, অধ্যয়ন হয় আৰু প্ৰচাৰ হয়। লগতে চেণ্টাৰ অৱ এক্সিলেঞ্চ তেওঁলোকে অসমত এটা খুলিব পাৰে, য'ত অসমীয়া ভাষাৰ ওপৰত গৱেষণা চলিব, অধ্যয়ন কৰিব। আটাইতকৈ যিটো ডাঙৰ লাভ যে আমাক আটাইকে মানসিকভাৱে স্বাভিমান আনি দিছে, আমাক আজি আমাৰ ভাষাটোৰ ওপৰত সংঘাতৰ সন্মুখীন হৈ আহিছে, সেইবিলাকৰ বিৰুদ্ধে যেন এইটো এটা ৰক্ষা কৱচ। উল্লেখ্য যে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ পিছত অসমীয়া ভাষাৰ প্ৰাচীন সাহিত্যৰ সমল, সাঁচিপাতৰ পুথি আদি ডিজিটেল প্ৰক্ৰিয়াৰে সংৰক্ষণ কৰা হ'ব। পৰম্পৰাগত কলা, ৰীতি নীতি, উৎসৱ আদি সংৰক্ষণ সংবৰ্ধনৰ পদক্ষেপ লোৱা হ'ব। লগতে ঐতিহাসিক কীৰ্তিচিহ্ন, প্ৰাচীন পুথিভঁৰাল, সাংস্কৃতিক কেন্দ্ৰ আদিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ'ব। প্ৰতিবছৰে ধ্ৰুপদী ভাষাৰ সাহিত্যৰ গৱেষক লেখকৰ বাবে দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হ'ব। তদুপৰি অসমীয়া ভাষাৰ বিশেষ উৎকৰ্ষ সাধন কেন্দ্ৰ প্ৰতিষ্ঠা হ'ব। কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত ধ্ৰুপদী ভাষাৰ আসন প্ৰতিষ্ঠা আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰোপৰি ধ্ৰুপদী ভাষাৰ গৱেষণা কৰা ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব বিশেষ জলপানী। মুঠৰ ওপৰত ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভে অসমীয়া ভাষা সাহিত্যক দিব এক নতুন আৰু অনন্য মাত্ৰা। কেমেৰাত বঞ্জিতৰ সহযোগত সুকল্যাণ ৰাজখোৱাৰ সৈতে বশিষ্ঠদেৱ ফুকন ৰিপৰ্ট, NKTV+।